যিটো দেখিলোঁ চুক্তি হোৱাৰ পিছত আজি যি ধৰণৰ তেখেতসকলে পিটিচিখন চলাই আছে আমি সকলো জানো যিটো 6 শিডিউলৰ ভিতৰত থাকিয়ে পিটিচিখন চলাই আছে আৰু যিবিলাক শ্বহীদ হ'ল শ্বহীদৰ বিনিময়ত আমি এইটো পাব্লিক সক্ষম হৈছে আমি দুৰ্ভাগ্য বুলি ক'ব লাগিব তেখেতসকলক সন্মান আমি দিব নজনাৰ কাৰণে আমি যিমানেই যিয়ে নহওক আমি এইটো আমি কাৰণ যিটো দেখিলোঁ চুক্তি হোৱাৰ পিছত আজি যি ধৰণৰ তেখেতসকলে পিটিচিখন চলাই আছে আমি সকলো জানো যিটো 6 শিডিউলৰ ভিতৰত থাকিয়ে পিটিচিখন চলাই আছে আৰু যিবিলাক শ্বহীদ হ'ল শ্বহীদৰ বিনিময়ত আমি এইটো পাব্লিক সক্ষম হৈছে আমি দুৰ্ভাগ্য বুলি ক'ব লাগিব তেখেতসকলক সন্মান আমি দিব নজনাৰ কাৰণে আমি যিমানেই যিয়ে নহওক আমি এইটো আমি অলপ সাইডত থাকে মোটামুটি 3 ফুট Mas. আজি ঐতিহাসিক দিন আমাৰ বিটিসি ভাষী সকলৰ লগত সম্পৰ্ক থকা এটা দিন আমি ইয়াৰ পৰাই পৰিচয় পাইছোঁ তো ইয়াৰে আজি 23ম বিটিসি একৰ্ড ডে বা বডোলেণ্ড ডে আমি অবজাৰ্ভ কৰি আহিছোঁ আগত আমি যেতিয়া চৰকাৰত আছিলোঁ তেতিয়াও আমি এইটো চৰকাৰীভাৱে অবজাৰ্ভ কৰিছিল কিন্তু যেতিয়া আমাৰ চৰকাৰত নাথাকিল এতিয়া চৰকাৰত থকাসকলে এইটো একেবাৰে নৎসাত কৰি পেলাই তেওঁলোকে এইটো চৰকাৰীভাৱে উদযাপন কৰাটো বন্ধ কৰি তেখেতসকলে বিটিআৰ একৰ্ড বুলি কৈ পেলাই তেখেতসকলে 27 জানুৱাৰীত মানে উদযাপন কৰে কিন্তু আমি এতিয়াও এইটো মানি ল'ব পৰা নাই কিয়নো আমাৰ যি বিটিসি চুক্তি এইটোই আসল আৰু ইয়াৰ দ্বাৰাই কিবা যদি চুক্তি হ'ব হৈছে এইটো মানে ইয়াৰ একেবাৰে ভংগ কৰি পেলাই নহয় তাৰ ওপৰতে আমি তো বুজি পাওঁ তাৰ কাৰণে এই চুক্তি আমাৰ আসল এই হিচাপে আমি আজি চৰকাৰত নাই যদিও বিপিএফ দল হিচাপে আমি উদযাপন কৰিছোঁ প্ৰায় চৰকাৰ যোৱাৰ পিছত 5 বাৰে হ'ল আমি উদযাপন কৰি আছোঁ আমি অত্যন্ত সুখী আজি সবে দলে বলে ওলাই আহিছে তো এই দিনত ময়ো বিটিসি বাকী সকলোকে মই আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা যাচিছোঁ আৰু যিসকল ব্যক্তি আমাৰ বিটিসিৰ সৃষ্টিত অৱদান আছিল তাৰে মাজত কিছুমান জীয়াই আছে কিছুমান আমাৰ মাজৰ পৰা গুচি গ'ল সকলোকে মই শ্ৰদ্ধা যাচিছোঁ মোৰ সন্মানটো মই যাচিছোঁ পৰিৱৰ্তনটো আমি ক'ব লগা নাই আমিতো আগতেই কৈছোঁ যেতিয়া বিটিসি চুক্তি পিছত তেখেতসকলে মানে বিটিসি চলি থকা সময়ত তেখেতসকলে নতুন বিচাৰি যেতিয়া বিটিআৰ চুক্তি শান্তি চুক্তি কৈ আছিলে তেখেত এই সময়তে আমি কৈ আছিলোঁ যে নতুন চুক্তিৰ দ্বাৰা একো বোধহয় নহয় আমাৰ পাৱাৰ ফাংচন আমাৰ ডেভেলপমেণ্ট নিশ্চয় কমিহে যাব এইবিলাক আমি কৈছিলোঁ তেতিয়া বহুত মানুহে আমাক মানে আমি কোৱাটো বিশ্বাসত লোৱা নাছিল কিন্তু আজি তেখেতসকল শাসনতো আহিল ৰাইজৰ কিবা কি কয় ৰাইজৰ মৰমত কিন্তু শাসনত অহাৰ পিছত বাকী ৰাইজৰ উন্নয়ন কৰাটো বাদ দিয়ক তেখেতসকলে চুক্তিত যিখিনি লিখি আনিছিল এইখিনিও মইতো ক'ব বিচাৰোঁ 20% কৰিব পাৰোঁ
তেখেতসকলে ওদালগুৰিবাসীকে কিমান কৈছিলে NIT দিব বুলি কৈছিলে, অৰ্গেনিক ইউনিভাৰ্চিটি বুলি দিম বুলি কৈছিলে, আৰু এটা ট্ৰাইবেল ইউনিভাৰ্চিটিৰ কেম্পাছ দিম বুলি কৈছিলে। আপুনি দেখা পাইছেনে? তিনিটাৰ কোনোবা এটাওতো দেখা নাই। কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মতে আমি অনুষ্ঠিত কৰিছোঁ আৰু এই বড়োলেণ্ড একৰ্ড ডে উপলক্ষে সমূহ BTC-বাসী ৰাইজলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু এই বড়োলেণ্ড চুক্তিৰ আগত যি আমাৰ এটা ডাঙৰ আন্দোলন হৈছিলে, এই আন্দোলনত যিসকল বীৰ বীৰাংগনা শ্বহীদ হৈছিলে তেওঁলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। কাৰণ তেওঁলোকে নিজৰ জীৱন বলিদান নিদিয়াহেঁতেন হয়তো আজি এনেকৈ একৰ্ড ডে আমি অনুষ্ঠিত কৰিবৰ কাৰণে সুযোগ আৰু সুবিধাটো আমি নাপালোঁহেঁতেন। এইটো আমাৰ কাৰণে গৌৰৱৰ কথা, কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে এই BTC চুক্তিৰ দ্বাৰা BTCখন চলাবৰ কাৰণে যিখিনি ব্যৱস্থাপনা, সেই ব্যৱস্থাৰ যোগেদি বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ যি চৰকাৰ UPPL আৰু BJP চৰকাৰ, সেই চৰকাৰখনে আজিৰ দিনটো তেওঁলোকে উদযাপন কৰা নাই। সেইটো আমাৰ BTC-বাসী ৰাইজৰ কাৰণে অতি দুৰ্ভাগ্যৰ কথা। কাৰণ BTC চুক্তিৰ যোগেদিহে BTC শাসন কৰিবৰ কাৰণে এই ব্যৱস্থাটো আমি পাইছোঁ। গতিকে এই চুক্তিৰ দিনটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কথা। আৰু বিশেষকৈ এই চুক্তিৰ যোগেদি যি BTC হ'ল আৰু BTC হোৱাৰ পিছত 17টা বছৰ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ, সেই চৰকাৰখনেই আমাৰ BTC অঞ্চলত উন্নয়নমূলক কামৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সৃষ্টি কৰা আৰু BTCত শান্তি স্থাপন কৰা লক্ষ্যৰে আমি কাম কৰিছিলোঁ। আজি বাস্তৱ ক্ষেত্ৰত আমি যদি চোৱা যায়, চুক্তি হোৱাৰ পিছত যেনেকুৱা ধৰণে ইয়াত উন্নয়নমূলক কাম কৰা হ'ল, যেনেকুৱা ধৰণে BPF দলৰ নেতৃত্বত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি কাম কৰা হ'ল, যথেষ্ট উন্নতি হৈছে, শান্তি আহিছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়টো আহিছে। গতিকে এই চুক্তিটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কথা। আৰু সেইকাৰণে আমাৰ BPF দল এই চুক্তিটো আমি এই একৰ্ড ডে হিচাপে আমি এইটো অনুষ্ঠিত কৰিছোঁ। আৰু মই ভাবোঁ আমাৰ BPF দল সদায় এই চুক্তিক আমি সন্মান দি আহিম, ভৱিষ্যতেও আমি সন্মান জনাম। আৰু মই আশা ৰাখিছোঁ BTC-বাসী ৰাইজে এই একৰ্ড ডেটো গুৰুত্ব সহকাৰে ল'ব। আহি থকা দিনবোৰত BTCত আৰু বহুত কাম কৰিবলগীয়া আছে। আমাৰ মাজত যি ভুল বুজাবুজি আছে সেইটো আমি ঠিক কৰিব লাগিব। এই বাকী অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত আহিবলগীয়া আছে, সেইবিলাকো আমি আনিব লাগিব। গতিকে মই আৰু দীঘলীয়া নকওঁ। গতিকে আকৌবাৰ শুভেচ্ছা জনাইছোঁ। আমাৰ BTC অঞ্চলটো উন্নতি হওক, শান্তি সম্প্ৰীতি অটুট থাকক। মই তাকে স্যার মই আপনার প্রশ্ন করতে বিচার আমার বিটিআর BTC একট সবরে মানে সন্মান দিয়া সবরে দায়িত্ব বুলি ক'ব লাগিছিলে, কিন্তু আমি দেখা পালোঁ কিছুমান মানে প্ৰায় দিয়াই নাই। কিন্তু কি কৈছে আপুনি? সেইকাৰণে মই ইতিমধ্যে কৈছোঁ BTC চুক্তি হ'ল সাংবিধানিক বৈধতা আছে। যি চুক্তিক ভাৰতৰ পাৰ্লিয়ামেণ্টত, লোকসভাত, ৰাজ্যসভাত এইটো পাছ হৈছে, আইনৰ ব্যৱস্থা আছে, আইনৰ আওতাত আহিছে। গতিকে সেইটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। আইনগতভাৱে এতিয়া আমি সুৰক্ষিত। গতিকে এনেকুৱা চুক্তিক যদি সন্মান যদি আমি নিদিওঁ, তেতিয়াহ'লেতো আমি ক'ব নোৱাৰোঁ ভৱিষ্যতে আমাৰ অৱস্থাটো কি হ'ব। যি চুক্তিৰ যোগেদি আমি সাংবিধানিক আমি বৈধতাটো পালোঁ, সেইটো সন্মান জনোৱাটো ভাল। গতিকে যিসকল কৰা নাই তেওঁলোকে আচলতে BTC চুক্তিৰ যিখিনি মূল্য সেইটো তেওঁলোকে বুজি পোৱা নাই। যিটো আমি সাংবিধানিক ৰক্ষা কৱচ যিটো কোৱা হয়, সেই চুক্তিৰ যোগেদি সেই কৱচটো আমি পাইছোঁ আৰু এতিয়া BTC অঞ্চল সুৰক্ষিত। বৰ্তমান চৰকাৰৰ উন্নয়নৰ ক্ষেত্ৰত ভূমিকাৰ বিষয়ে বৰ্তমান চৰকাৰৰ কথাটো আমি সকলোৱে জানো। এইটো আৰু মই ভাবোঁ মই কোৱাৰ কোনো প্ৰয়োজন নাই। এইটো ৰাইজে ইয়াৰ বিচাৰ বিবেচনাটো কৰিব যে হাগ্ৰামা মহিলাৰ দিনত যিখিনি উন্নয়নমূলক কাম হৈছিল, মইতো অনুষ্ঠানৰ কথাই কৈছোঁ, ইউনিভাৰ্চিটিৰ কথা মই ক'ম, ইঞ্জিনিয়াৰিং কলেজৰ কথা ক'ম, মেডিকেল কলেজৰ কথা কৈছোঁ, CITৰ কথা কৈছোঁ। এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ বাহিৰেও BTC অঞ্চলত যিখিনি ৰাস্তা ঘাট যিটো অৱস্থা আছিল BTC চুক্তিৰ আগত, হয়তো যিসকল ব্যক্তি সেই সময়ত আছিল তেওঁলোকে বুজি পাব কি অৱস্থা আছিল। ইয়াত কোনো ৰাস্তা নাছিল, দলং নাছিল, কোনো অনুষ্ঠান প্ৰতিষ্ঠান নাছিল। হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত সেইখিনি সকলোখিনি কৰা হ'ল।
কিন্তু যোৱা 4-4টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ যি চৰকাৰ সেইটো তেওঁলোকে কোনো ক'ব নোৱাৰিব যে আমি এটা ভাল কাম কৰিছোঁ। কোনো একো কৰিব পৰা নাই, তেওঁলোকে একো নাই। মইতো দূৰত নাযাম, আমাৰ ওদালগুৰিত তেওঁলোকে একো দেখুৱাব নোৱাৰিব যে আমি এইটো জনগোষ্ঠীৰ কাৰণে বা আমাৰ ৰাইজৰ কাৰণে এটা ভাল অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিছোঁ বা নিৰ্মাণ কৰিছোঁ, ক'ৰবাত ভাল ৰাস্তা কৰিছোঁ, ক'ৰবাত ভাল দলং কৰিছোঁ, একো ক'ব নোৱাৰিব তেওঁলোকে। আৰু সেইটো মই বেছি নকওঁ, সেইটো ৰাইজে বিচাৰ কৰিব। সময় ৰখি আছে ৰাইজে, সময় আহিলে ইয়াৰ প্ৰত্যুত্তৰটো ৰাইজে দিব।